হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আজিৰ পৰা আমি আসাম হিষ্ট্ৰীৰ এটা নতুন ছিৰিজৰ আৰম্ভণি কৰিছোঁ, য'ত আমি আসাম হিষ্ট্ৰীৰ A to Z কনচেপ্ট প্লাছ MCQৰ আলোচনা কৰিম। বন্ধুসকল, আসাম হিষ্ট্ৰী অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক হয়। ইয়াৰ পৰা বিভিন্ন এক্সামত বহু কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যদি তোমালোকে অসম আৰক্ষীৰ বাবে প্ৰস্তুতি চলাইছা, তাৰ বাবে আসাম হিষ্ট্ৰী এটা ইম্পৰ্টেণ্ট টপিক হয়। অসম আৰক্ষীত আটাইতকৈ বেছি কুৱেশ্যন GK ছেকশ্যনৰ পৰা আসাম হিষ্ট্ৰীৰ পৰা অহা দেখিবলৈ পোৱা যায়। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। যদি আজিৰ ক্লাছত কোনোবা নতুন জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত আমি আসাম হিষ্ট্ৰীৰ আৰম্ভণিৰ পৰা আলোচনা কৰি যাম। অসমৰ বুৰঞ্জীক 4টা ভাগত বিভক্ত কৰা হয়। আমি যাতে পঢ়িবলৈ সুবিধা হোৱাৰ কাৰণে অসমৰ ইতিহাসক 4টা ভাগত বিভক্ত কৰা হৈছে। আৰু সেই 4টা ভাগ হ'ল, প্ৰথমটো আহিব প্ৰাক-ঐতিহাসিক যুগৰ ইতিহাস, যি 4 শতিকাৰ আগৰ কথা কোৱা হৈছে। এই কথাখিনি এটা কাল্পনিক বুলিও আমি ক'ব পাৰি। ইয়াৰ বিষয়ে বিভিন্ন তথ্য পোৱা নাযায় প্ৰাক-ঐতিহাসিক যুগৰ ইতিহাসটোক। দ্বিতীয়তে আহিব প্ৰাচীন যুগৰ ইতিহাস, য'ত 4 শতিকাৰ পৰা আমি 12 শতিকালৈ আলোচনা কৰিম। প্ৰাচীন যুগৰ ইতিহাসক আমি 3টা বংশৰ বিষয়ে আলোচনা কৰিব লাগিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আহিব বৰ্মন বংশ, দ্বিতীয়টো আহিব শালস্তম্ভ বংশ, আৰু 3 নম্বৰত আহিব পাল বংশ। তাৰপিছত আহিব মধ্যযুগৰ ইতিহাস। বিন বখতিয়াৰ খিলজীৰ আক্ৰমণৰ লগে লগে মধ্যযুগৰ আৰম্ভণি হৈছিল, আৰু ইয়াণ্ডাবু সন্ধিৰ শেষৰ লগে লগে মধ্যযুগৰ সমাপ্তি হৈছিল। ইম্পৰ্টেণ্ট হয়। মধ্যযুগত আন এটা ইম্পৰ্টেণ্ট টপিক হ'ল আহোম সাম্ৰাজ্য। আৰু একেবাৰে শেষত আহিব আধুনিক যুগৰ ইতিহাস, যি 1626 চনৰ পৰা বৰ্তমান সময়লৈকে আমি আলোচনা কৰিম। এই 4টা ভাগত অসমৰ ইতিহাসক বিভক্ত কৰা হৈছে। এক্সামত সুধিব পাৰে অসমৰ ইতিহাসক কেইটা ভাগত বিভক্ত কৰা হৈছে। মই ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে পেন পেপাৰ লোৱা আৰু নোট কৰা। মই যিখিনি এক্সপ্লেইন কৰি যাম, এই কথাখিনি নোট কৰাৰ চেষ্টা কৰিবা। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ তলৰ কোনটো তাৰ উৎস নহয়? অপশ্যন 4টা হৈছে মহাভাৰত, বিষ্ণু পুৰাণ, ৰামায়ণ আৰু এলাহাবাদ স্তম্ভ। উত্তৰ হ'ব এলাহাবাদ স্তম্ভ। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষ আছিল। সেই নামটো মহাভাৰত, ৰামায়ণ আৰু বিষ্ণু পুৰাণত আছে। এলাহাবাদ স্তম্ভত অসমৰ পুৰণি নাম কামৰূপ বুলি আছে। এই 3টা কুৱেশ্যন পইণ্ট দিয়া থাকিব পাৰে, ইয়াৰ কোনো এটা পইণ্ট দিয়া থাকিব। কুৱেশ্যন আহিব পাৰে অসমৰ নাম ক'ত উল্লেখ আছে। তো অসমৰ নাম প্ৰাগজ্যোতিষপুৰ, এই বিষয়ে মহাভাৰত, বিষ্ণু পুৰাণ আৰু ৰামায়ণত উল্লেখ কৰা আছে। যদি কুৱেশ্যনত আহে অসমৰ নাম কামৰূপ, এই বিষয়ে ক'ত উল্লেখ কৰা আছে? এলাহাবাদ স্তম্ভ। এলাহাবাদ স্তম্ভৰ উপৰিও অসমৰ নাম কামৰূপ, সেই বিষয়ে আমি পাম কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত। অসমৰ নাম কামৰূপ বুলি সুধিলে ক'ত আছে বুলি যদি কুৱেশ্যনত আহে, তেনেহ'লে উত্তৰ হ'ব সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভত অসমৰ নাম কামৰূপ বুলি আছে। যদি সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ দিয়া নাথাকে, তেনেহ'লে কালিকা পুৰাণ দিয়া থাকিব। যদি কালিকা পুৰাণ দিয়া নাথাকে, তেনেহ'লে যোগিনী তন্ত্ৰ দিয়া থাকিব। ইম্পৰ্টেণ্ট হয়, নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ 2, যোগিনী তন্ত্ৰৰ মতে কামৰূপক কেইটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ 4টা ভাগত বিভক্ত কৰা হৈছে। এই 4টা ভাগ কি কি হয় আমি এবাৰ চাই লওঁ। কামৰূপৰ যদি 4টা ভাগ, সেইখিনি হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু কুমাৰপীঠ। ইম্পৰ্টেণ্ট হয়। 4টা দিয়া থাকিব, যদিও এটা ৰং দিয়া থাকিব। সুধিব কোনটো কামৰূপৰ যোগিনী তন্ত্ৰৰ মতে কামৰূপৰ 4টা ভাগ তলত দিয়া আছে, কোনটো অশুদ্ধ হয়।
এই 4টা নাম মনত ৰখা জৰুৰী হয়। নেক্সট কুৱেশ্যন, আজিৰ 3 নম্বৰটো কুৱেশ্যন হ'ল, প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষনগৰ বুলি কোনে আখ্যা দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব এডৱাৰ্ড গেইডে আখ্যা দিছিল। নেক্সট কুৱেশ্যন, প্ৰাগৈতিহাসিক যুগৰ ইতিহাসক যদি আমি অধ্যয়ন কৰিব যাওঁ, তাত 3টা বংশৰ বিষয়ে আমি জানিব লাগিব। প্ৰথমটো বংশ আহিব দানৱ বংশ, দ্বিতীয়টো আহিব ভৌম বংশ আৰু তৃতীয়টো অসুৰ বংশ। প্ৰাগৈতিহাসিক যুগ এই 3টা বংশৰ ভিত্তিতে এই 3টা বংশৰ বিষয়ে আলোচনা কৰা হৈছে প্ৰাগৈতিহাসিক যুগত। নেক্সট, আজিৰ 4 নম্বৰটো কুৱেশ্যন হ'ল, অসমৰ আদিম বংশটোৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দানৱ বংশ। দানৱ বংশই আছিল অসমৰ আদিম বংশ। নেক্সট, 5 নম্বৰটো কুৱেশ্যন হ'ল, পুৰণি অসমৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহিৰাংগ দানৱ। নেক্সট কুৱেশ্যন, 6 নম্বৰটো কুৱেশ্যন হ'ল, দানৱ বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মৈৰাং পৰ্বত। মৈৰাং পৰ্বত বৰ্তমান বেলতলা গুৱাহাটীত অৱস্থিত। আজিৰ 7 নম্বৰটো কুৱেশ্যন হ'ল, দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঘটাকাসুৰ। ঘটাকাসুৰ আছিল দানৱ বংশৰ শেষজন ৰজা। নেক্সট কুৱেশ্যন, আজিৰ 8 নম্বৰটো কুৱেশ্যন হ'ল, ভৌম বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰকাসুৰ। নৰকাসুৰে ঘটাকাসুৰক হত্যা কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল, যি প্ৰাগৈতিহাসিক যুগত অসমত শাসন কৰা দ্বিতীয়টো বংশ আছিল। প্ৰথমটো বংশ আছিল দানৱ বংশ আৰু দ্বিতীয়টো বংশ হ'ল ভৌম বংশ। ভৌম বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ আছিল ভৌম বংশৰ ৰাজধানী। নেক্সট, আজিৰ 10 নম্বৰটো কুৱেশ্যন হ'ল, নৰকাসুৰৰ মাতৃৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভূমি। ভূমি বা পৃথিৱী আছিল নৰকাসুৰৰ মাতৃৰ নাম। নৰকাসুৰক কোনে বধ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কৃষ্ণই। নেক্সট, ভগদত্তৰ আন এটা নাম কি আছিল? নৰকাসুৰৰ পিছত ভৌম বংশৰ ৰজা হৈছিল ভগদত্ত। ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ। কুৱেশ্যন সুধিছে, ভগদত্তৰ আন এটা নাম কি আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। উত্তৰ হ'ব হৈবালয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, আজিৰ 13 নম্বৰটো কুৱেশ্যন হ'ল, মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বীৰত্বৰ কথা বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দ্ৰোণ পৰ্বত। নেক্সট কুৱেশ্যন, আজিৰ 14 নম্বৰটো কুৱেশ্যন হ'ল, ভগদত্তৰ কন্যাৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভানুমতী। ভানুমতীৰ বিবাহ দুৰ্যোধনৰ লগত হৈছিল। তাৰ বাবে গুৱাহাটী দীঘলী পুখুৰীৰ খনন কৰোৱা হৈছিল। আজিৰ 15 নম্বৰটো কুৱেশ্যন হ'ল, কুৰুক্ষেত্ৰৰ, এইটো ছফ্টৱেৰৰ প্ৰব্লেমৰ কাৰণে হৈছে এনেকে। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত হৈ যুদ্ধ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কৌৰৱৰ পক্ষত হৈ
ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ আন এজন বীৰে পাণ্ডৱৰ পক্ষত হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেওঁৰ নাম আছিল ঘটোৎকচ। যদি কুৱেশ্যনত আহে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ দুজনে অংশগ্ৰহণ কৰিছিল আৰু সেই দুজন কোন আছিল? এজন হ'ব ভগদত্ত আৰু এজন হ'ব ঘটোৎকচ। আৰু তেওঁ পাণ্ডৱৰ পক্ষত হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, আজিৰ 16 নম্বৰটো কুৱেশ্যন হ'ল ভগদত্তক কোনে হত্যা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰ্জুনে। অৰ্জুনে ভগদত্তক হত্যা কৰা দেখিবলৈ পোৱা গৈছিল। নেক্সট কুৱেশ্যন, আজিৰ 17 নম্বৰটো কুৱেশ্যন হ'ল ভৌমবংশৰ শেষজন ৰজাৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বজ্ৰদত্ত। ভৌমবংশৰ শেষজন ৰজা আছিল বজ্ৰদত্ত আৰু তাৰ পিছত এই বংশৰ পতন ঘটিছিল। আজিৰ 18 নম্বৰটো কুৱেশ্যন হ'ল অসুৰ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াত বহুতে ক'ব নৰকাসুৰ, নৰকাসুৰ নহয়। বান ৰজাও নহয়। মহিৰাংগ দানৱে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল। মহিৰাংগ দানৱ নহয়। অপশ্যন থাকি গ'ল মৰিষি। উত্তৰ হ'ব মৰিষি। মৰিষিয়ে অসুৰ বংশৰ প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা দেখিবলৈ পোৱা যায় আৰু প্ৰায়ে উত্তৰ দিয়ে নৰকাসুৰ বা বান ৰজা। বান ৰজা বা নৰকাসুৰ নহয়, মৰিষিয়ে অসুৰ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আজিৰ 19 নম্বৰটো কুৱেশ্যন হ'ল অসুৰ বংশৰ ৰাজধানী ক'ত আছিল? ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ শোণিতপুৰ। শোণিতপুৰ আছিল অসুৰ বংশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 20, বান ৰজা কাৰ সমসাময়িক আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ নৰকাসুৰৰ। ইম্পৰ্টেণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। এক্সামত আহি থকা কুৱেশ্যন হয় এইটো। আজিৰ 21 নম্বৰটো কুৱেশ্যন হ'ল বান ৰজা কাৰ ভক্ত আছিল? উত্তৰ শিৱৰ ভক্ত আছিল বান ৰজা। নেক্সট কুৱেশ্যন, 22 নম্বৰ কুৱেশ্যন হ'ল বান ৰজাৰ কন্যাৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ উষা। কুৱেশ্যন নম্বৰ 23, উষাৰ বান্ধৱীৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চিত্ৰলেখা। কুৱেশ্যন নম্বৰ 24, তলৰ কোনজন ৰজাই তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বাৰ বাৰ অহা কুৱেশ্যন হয় এইটো। উত্তৰ বান ৰজাই তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰৰ নিৰ্মাণ কৰিছিল। মহাভৈৰৱ আৰু লগতে ৰুদ্ৰপদ মন্দিৰৰ নিৰ্মাণ কৰিছিল বান ৰজাই। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনিয়ে আছিল আৰু তোমালোকে ভাবিবা আজিৰ ক্লাছত ইমান ইজি কুৱেশ্যন কৰাইছে, এইখিনি কুৱেশ্যন এক্সামত আহিব নেকি? এক্সামত এনেদৰে কুৱেশ্যন আহিব। এই সময়ত এক্সামৰ প্ৰেছাৰত তোমালোকে এনেধৰণৰ ইজি কুৱেশ্যনো ভুল কৰি অহা দেখিবলৈ পোৱা যায়। যদি আজিৰ ক্লাছত কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰি জনাবা। আৰু আজিৰ ক্লাছত এটা কুৱেশ্যন তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ। হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল কমেণ্ট কৰি জনাবা। আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। শেষতে এটা সৰু ৰিকুৱেষ্ট আছে। এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে আমাক বহু কষ্ট কৰিবলগীয়া হয়। তাৰ বাবে যিসমূহ কুৱেশ্যনসমূহ আমি বিভিন্ন ধৰণৰ PYQৰ পৰা কালেক্ট কৰোঁ। তাৰ বাবে সৰু ৰিকুৱেষ্ট আছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আজিৰ ক্লাছত এইখিনিয়ে আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।